পাইনে জুবিন বিৰুদ্ধে কি লিখিছে? এতিয়া গম নাপাওঁ, কিন্তু বদমাছ বুলি জানো আৰু বহুত আছে বৰ মানুহ একদম এনেকুৱা অসমীয়া মানুহ থকাত থাকি নথকাই ভাল। আপোনাৰ যিমানটো দাবী কি হ'ব? নাই নাই, তাক এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি দিয়ক, এৰেষ্ট কৰিলে মানে যিমান পাৰে যিমান কঠোৰ শাস্তি দিব লাগে। মালিকৰ আগতো মই কমপ্লেইন দিছিলোঁ যে এনেকুৱা ভাড়াতীয়া কিয় দিছে, এইবিলাক মানুহ ভাল নহয়, বেয়া বেয়া পষ্টবিলাক লিখি থাকে। একদম যিমান কাজিয়া আৰু আপুনিতো নাম শুনিছে ৰুণু দেৱী, ৰুণু দেৱীৰ লগত তেওঁ বহুত যথেষ্ট কাজিয়া কৰিছে। এতিয়া জুবিন গাৰ্গক যিটো মানে আৰু বেয়া পষ্ট দিছে, আমাৰ চবৰে খং উঠিছে। যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো, তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে, সেইকাৰণে বেছি বেয়া লাগিছে। আৰু কি ক'ম কওক, এতিয়া আপুনি কি যিমান কি জনায়, আপোনাৰ দাবী কি জনায়? তাৰ পৰা যাব লাগে, এতিয়া যাব লাগে। এইটো ফ্লেটটো এৰিব লাগে, এইটোৱে আমাৰ দাবী। কাৰণ তেওঁ অ'নাৰ নহয়, তেওঁ ভাড়াতীয়া।